নমস্কাৰ, কাইলৈ যিহেতু ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট, গতিকে টাইমিং ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়া। কাইলৈ পুৱা 10:30 বজাত, ৰাতিপুৱা 10:30 বজাত আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব। গতিকে আপোনালোকে যি ৰিজাল্ট আছে ৰিজাল্টসমূহ চাব পাৰিব। ৱেবছাইটসমূহ দি দিয়া হৈছে, মই আপোনালোকক দেখুৱাই দিম ৱেবছাইট কি কি আছে। iResult.net, iResult.net অহা মাত্ৰকে কাইলৈ আপোনালোকে ৰিজাল্ট পাই যাব। এতিয়া টাইমিং লগাই থোৱা আছে, 18 ঘণ্টা বাকী আছে বুলি কৈছে। গতিকে কাইলৈ 10:30 বজাত আপোনালোকে ৰিজাল্ট পাই যাব ৰাতিপুৱা। গতিকে iResult.net আপোনালোকে চাব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইণ্ডিয়াৰ ৰিজাল্টতো আপোনালোকে আহি যি ৰিজাল্ট আছে সেই ৰিজাল্ট চাব পাৰিব। ইয়াত আহি এনেকৈ আপোনালোকে ASSB ডিভিজন 2 চিলেক্ট কৰি আপোনালোকে দেখিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিব পাৰে। কাইলৈ 10:30 বজাতো ইয়াতো আপোনালোকে ৰিজাল্ট পাই যাব। তাৰপিছত আহিলে আপোনালোকৰ স্কুল লাইনতো আপোনালোকে ৰিজাল্টসমূহ পাই যাব। আছাম হাই ছেকেণ্ডেৰীটো পাব, ৰিজাল্ট শিক্ষাটো পাব। গতিকে এইবিলাকত আপোনালোকে যি ৰিজাল্ট আছে ৰিজাল্ট কাইলৈ পুৱা 10:30 বজাত পাই যাব।